কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ মন তিনি যুৱতীৰ। তিনি শিক্ষিত যুৱতীয়ে আৰম্ভ কৰিছে সেউজ বিপ্লৱ। প্ৰশাসনৰ সমান্তৰালকৈ দেউতাকৰ কৃষি কৰ্মত হাত উজান দিছে তিনি কন্যা সন্তানে। চাকৰি বাকৰি বুলি ক'ব লগা হ'লে কৰিবলৈ মন যায়, কিন্তু মই ভাবো যে পঢ়ি শুনি ভালকৈ যদি দেউতাৰ লগত এনেকৈ বিজনেছ ক্ষেত্ৰত মোৰ আগুৱাই যাবলৈ বেছি মন আছে। মানে কৃষক দেউতাকৰ খেতি মাটিত তিনি বাই ভনীয়ে বিঘাই বিঘাই খেতি কৰি আন 10জনৰ আদৰ্শ হৈ পৰিছে। মৰিগাঁও মায়ঙৰ তিনিগৰাকী যুৱতীৰ সেউজ বিপ্লৱৰে স্বাৱলম্বিতাৰ নিদৰ্শন। মৰিগাঁও জিলাৰ মায়ঙৰ আদৰ্শ খেতিয়ক পদ্মেশ্বৰ নাথৰ তিনিগৰাকী শিক্ষিত ছোৱালীয়ে পঢ়াৰ সমান্তৰালকৈ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখি বিঘাই বিঘাই কৰিছে কবি, জলকীয়া, বিলাসী, সৰিয়হ, মাকৈ আদিৰ খেতি। যি সময়ত নৱপ্ৰজন্ম কৃষিৰ প্ৰতি অনীহা প্ৰকাশ কৰি চৰকাৰী চাকৰি নাইবা সহজে ধন ঘটাৰ পন্থা অৱলম্বন কৰিছে বা বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছে, ঠিক তেনে সময়তেই এনেদৰে তিনিগৰাকী বাই ভনীয়ে কৃষক দেউতাকৰ লগত একেলগে বিঘাই বিঘাই বিভিন্ন খেতি কৰি পৰিয়ালটো উপকৃত হোৱাৰ লগতে আন 10জনৰ আদৰ্শ হ'বলৈ চেষ্টা কৰিছে। তিনি শিক্ষিত যুৱতীৰ এই আদৰ্শৰ সন্দৰ্ভত চাওঁ আহক মৰিগাঁৱৰ পৰা দিগন্ত ডেকাৰ এক বিশেষ প্ৰতিবেদন। NB নিউজৰ দৰ্শকসকলক স্বাগতম জনাই মই দিগন্ত বৰ্তমান উপস্থিত আছোঁ মৰিগাঁৱৰ এখন কৃষি প্ৰধান অঞ্চল মায়ঙত। আৰু মায়ঙৰ সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ বিচাৰিছোঁ, যিটো সময়ত একাংশ যুৱক যুৱতী কৃষি ক্ষেত্ৰৰ পৰা আঁতৰি স্বাৱলম্বিতা বিচাৰি বৃত্তিমুখী এক চাকৰিৰ পিছত দৌৰা দেখা যায়। তেনে এক সময়ত আমি বৰ্তমান এখন বাগানত বৰ্তমান উপস্থিত আছোঁ। এই বাগানখন এই কাৰণে ব্যতিক্ৰম, এই বাগানখন পৰিচালনা কৰে তিনিগৰাকী ছোৱালীয়ে। এই তিনিগৰাকী ছোৱালীৰ ওচৰলৈ আমি NB নিউজৰ দৰ্শকসকলক আমি লৈ যাবলৈ বিচাৰিছোঁ। নিশ্চয়কৈ তিনিগৰাকী বাই ভনী আচলতে তেখেতসকলে এই বাগানখন সুন্দৰকৈ পৰিচালনা কৰিছে। ইয়াত বিভিন্ন ধৰণৰ খেতি আমি যদি কেমেৰা সতীত মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এই বাগানখনৰ চাৰিওফালে যদি আপোনালোকে চাবলৈ যায়, বিভিন্ন ধৰণৰ কৃষি ইয়াত দেখিবলৈ পোৱা যায়। ইয়াত জলকীয়াৰ পৰা আদি কৰি মাকৈ, ফুলকবি, বন্ধাকবিৰ পৰা আৰম্ভ কৰি সৰিয়হ খেতি, বিভিন্ন খেতি তেখেতসকলে ইয়াত কৰা পৰিলক্ষিত হৈছে। বৰ্তমান আমি উপস্থিত আছোঁ, তেখেতসকলৰ মনোভাৱ আমি নিশ্চয়কৈ জানিবলৈ চেষ্টা কৰিম। NB নিউজৰ দৰ্শকসকলকো আমি এক ব্যতিক্ৰমভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেধৰণে তোমালোকে এই কৰ্মভাগত আগবাঢ়িবলৈ মন বহিল? হয়, সৰুৰে পৰা দেখি আহিছোঁ দেউতাক মানে বহুত ধুনীয়াকৈ বহুতখিনি মাটি বেলেগৰ হ'লেও মানে দেউতাই লৈ ধুনীয়াকৈ কৰি আহিছে, বহুত কষ্ট কৰি আহিছে। দেউতাই অকলে কৰে যিহেতু মাও দেউতাক বহুতখিনি হেল্প কৰে, আৰু সেয়ে দেখিছোঁ যে বহুত কষ্ট হয় যিহেতু আমিও সৰুৰ পৰা দেখি অহা, আৰু আমিও সৰুৰ পৰা শিকি আহিছোঁ দেউতাৰ লগতে, দেউতাক সহায় কৰি আহিছোঁ। আৰু ভাল লাগে তেনেকৈ, যিহেতু দেউতাই কিবা এটা ইমান ধুনীয়াকৈ কৰি আছে, দেউতাৰ সৎপথত ধুনীয়াকৈ সকলোৰে কাৰণে কৃষি ক্ষেত্ৰত আগুৱাই গৈ আছে। সেয়েহে আমিও দেউতাক সহায় কৰি গৈছোঁ ধুনীয়াকৈ, আৰু সঁচাই বহুত সুখী। ইমান ধুনীয়াকৈ তেওঁ গোটেই পথাৰখন ইমানখিনি মাটি অকলে চম্ভালি আছে। আমি ল'ৰা নহ'লো বুলিয়ে যে তেওঁক সহায় কৰিব নোৱাৰিম সেইটো নহয়, আমিও ধুনীয়াকৈ সহায় কৰি আহিছোঁ। পঢ়াৰ লগতে কৃষি ক্ষেত্ৰতো তেওঁক বহুত ধুনীয়াকৈ সহায় কৰি আহিছোঁ যিমানখিনি পাৰিছোঁ। কি খেতি কৰিছে? জলকীয়া, ফুলকবি, বন্ধাকবি আৰু লেটিউচ কৰিছিলে, লাই শাক, পালেং শাক সেইবোৰ কৰে। বেঙেনা আছে, জলকীয়া আছে, কেপচিকাম, বিলাহী এইবোৰ, বন্ধাকবি, ফুলকবি বেলেগ বেলেগ ৰঙৰ, হালধীয়া, বেঙুনীয়া তেনেকৈ বেলেগ বেলেগ ৰঙৰ কৰে। ষ্ট্ৰবেৰী লগাইছে, তৰমুজ খেতি কৰিছিলে, আলু খেতি, সৰিয়হ, মাকৈ, ধান। বৰ্তমান কি পঢ়ি আছা তুমি? মই গ্ৰেজুৱেশ্যন কৰি আছোঁ, 5th চেমিষ্টাৰ কমপ্লিট হৈছে, এতিয়া 6th চেমিষ্টাৰ কৰি আছোঁ। কেনেকুৱা লাগিছে কৃষি ক্ষেত্ৰত আগবাঢ়ি এনেধৰণে নিয়োজিত হ'বলৈ পাই? ভালেই লাগিছে, দেউতাৰ লগত আমিও সহায় কৰোঁ। সৰুৰ পৰা দেউতাক দেখি আহিছোঁ কষ্ট কৰা, আমিও দেউতাৰ লগতে কষ্ট কৰি আহিছোঁ। কি পঢ়ি আছা তুমি? মই এবাৰ HS ছেকেণ্ড ইয়াৰ। নিশ্চয়কৈ আৰু এগৰাকী ভগ্নী আছে, আমি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা? ভাল লাগিছে, দেউতাই সৰুৰ পৰা খেতি কৰি আহিছে, আমি দেউতাক সহায় কৰিছোঁ। ভাল লাগিছে। নিজাববীয়াকৈ কিবা প্লেনিং কৰিছা নেকি কৃষিৰ ওপৰত আৰু ব্যতিক্ৰমভাৱে আৰু কিবা কৰিবলৈ? তেনেকুৱা প্লেনিং নহয়, কিন্তু মই মানে খেতিৰ লগত জড়িত, বিশেষকৈ নাৰ্চাৰী, সেই ক্ষেত্ৰত মোৰ মানে বহুত আগ্ৰহ আছে। বিশেষকৈ ফুল চুলৰ ক্ষেত্ৰত মই মানে অকণমান আগ্ৰহী বেছি কৃষি ক্ষেত্ৰৰ লগতে, আৰু কৰিছোঁ বহুতখিনি যিমানখিনি পাৰোঁ। হয়তো ভৱিষ্যতলৈকে যদি পাৰোঁ তেতিয়াহ'লে হয়তো কৰিম তেনেকুৱা কিবা পাৰোঁ যদি। পৰিকল্পনা
পৰিকল্পনা চাকৰি বাকৰিৰ প্ৰতি কিবা আছে নেকি? চাকৰি বাকৰি বুলি ক'ব লগা হ'লে কৰিবলৈ মন যায়, কিন্তু মই ভাবো যে পঢ়ি শুনি ভালকৈ যদি দেউতাৰ লগত এনেকে বিজনেছ ক্ষেত্ৰত মোৰ আগুৱাই যাবলৈ বেছি মন আছে মানে। হয়, নিশ্চয়কৈ সুন্দৰ মন্তব্য প্ৰকাশ কৰিছে যুৱতীগৰাকীয়ে। আমাৰ লগত কৃষি বিষয়া এগৰাকী উপস্থিত আছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কেনে অনুভৱ আপোনাৰ জৰিয়তে যথেষ্টখিনি আগবাঢ়িছে কৃষি ক্ষেত্ৰত এই অঞ্চলত। হয়, মোৰ কৃষি বিষয়া ৰাজামায়ং হিচাপতে নিয়োজিত হৈ আছিলোঁ। তাৰপিছত পদোন্নতি হৈ পেলাই SDO মৰিগাঁও হিচাপত মই এতিয়া কৰ্মৰত হৈ আছোঁ। মায়ং বুলিলে মোৰ অন্তৰখন চুই যায়। মায়ং বুলিলেই হালধীয়া সৰিয়হৰ খেতি যেতিয়া মই চকুৰে চাওঁ, তেতিয়া মই ভাবোঁ যে কি ইয়াত কৰিব পাৰোঁ। ইয়াতে আমি মাষ্টাৰ্ড যোনটো ভেৰাইটি অইল চিডছৰ লগত যেতিয়া কথা পাতোঁ, মায়ং এটা অত্যন্ত প্ৰভাৱশালী এটা ক্ষেত্ৰ। আমি অইল চিডছৰ ক্ষেত্ৰত মাষ্টাৰ্ডৰ ভেৰাইটি বহু আমি ইয়াতে কৰিছোঁ, তাৰ লগতে ৰেপ চিডৰ ভেৰাইটি বহুত কৰিছোঁ, আৰু লগতে এতিয়া তৰিয়া ভেৰাইটি TS36 হওক, TS38 হওক। মায়ং যদি কওঁ, এডিঅ' ৰাজামায়ং চাৰ্কল যদি কওঁ, মৰিগাঁও ডিষ্ট্ৰিক্ট যদি কওঁ, তেতিয়াহ'লে TS ভেৰাইটিয়ে কিন্তু আমাক বৰ সুখ দিছে। কেনেকৈ সুখ দিছে যে TS ভেৰাইটিটো 90 to 95 ডেইজৰ হয়। তো এই মানুহখিনি আকৌ 2টা ক্ৰপ বা 3টা ক্ৰপ কৰাৰ বিৰাট আগ্ৰহী। তো তেতিয়া তেখেতসকলে যদি সৰিয়হটো আগভাগকৈ কৰি ল'ব পাৰে, তেতিয়াহ'লে তেখেতসকলে মাকৈ খেতি কৰিব পাৰে, লগতে তেখেতসকলে ধান খেতি কৰিব পাৰে। আৰু মাকৈ ক্ষেত্ৰত মায়ং অঞ্চলটোত আমি কণ্ট্ৰেক্ট ফাৰ্মিং কৰিব বিচাৰিছোঁ। বহুত কোম্পানীজৰ লগত আমি কণ্ট্ৰেক্ট ফাৰ্মিং কৰি পেলাই চিডৰ ক্ষেত্ৰতো আমি কণ্ট্ৰেক্ট ফাৰ্মিং কৰিছোঁ, আৰু আমাৰ উৎপাদিত সামগ্ৰীখিনি মাকৈখিনি লৈ যোৱাৰ কাৰণেও আমি কণ্ট্ৰেক্ট ফাৰ্মিং কৰিছোঁ। আমাৰ লগত বহুত এনেকুৱা কোম্পানী আছে, বহুত এনেকুৱা অনুষ্ঠান আছে যোনে আমাৰ লগত প্ৰত্যেক মাহে 4,000 কুইণ্টল মাকৈ কিনাৰ কাৰণে আগ্ৰহী। আমি সেইভাৱে আমি প্ৰত্যেকটো FPCক আমি ইয়াতে অত্যন্ত কষ্টৰে আমি বহু FPC কৰিছোঁ। এটা FPCৰ ভিতৰত হাজাৰ হাজাৰ মানুহ সংযুক্ত কৰিছোঁ। এতিয়া দেখা গৈছে যে তিনিগৰাকী ভগ্নী খেতিৰ প্ৰতি আগুৱাই আহিছে, এই ক্ষেত্ৰত কি ক'ব তাহাঁতক লৈ? পদ্মেশ্বৰ নাথ, এই ছোৱালী তিনিজনীৰ যোনজন দেউতাক, তেখেতসকল আমাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে আদৰ্শ। আমি তেখেতসকলক পদ্মেশ্বৰ নাথক আমি অত্যন্ত সন্মান কৰোঁ। যোৱা যিমানবাৰ এগ্ৰি ইণ্টাৰনেশ্যনেল শ্ব' আমাৰ হৈছে অসম চৰকাৰৰ অধীনত, প্ৰত্যেকটো শ্ব'ত তেখেতে ইমানেই আদৰ্শ দেখাব আৰম্ভ কৰিছে, আৰু প্ৰত্যেক বছৰে নতুন নতুন কৃষি কৰ্মৰে তেখেতে আগবাঢ়ি আহে। এইবাৰ কি কৰিছে, কলৰ ভূৰত তেখেতসকলে লেটিউচ আৰু ব্ৰকলি কৰিব আৰম্ভ কৰিছে। কৰি পেলাই তেখেতসকলে আদৰ্শ দেখাইছে। প্ৰত্যেকটো ক্ষেত্ৰত তেখেতে ফাৰ্ষ্ট প্ৰাইজ ল'বলৈ সক্ষম হয়। আৰু পদ্মেশ্বৰ নাথ আৰু তেখেতসকলৰ তিনিজনী ছোৱালী মায়ং অঞ্চলৰ কাৰণে এটা প্ৰভাৱশালী, এটা শক্তিবান উৰ্জা আমাৰ কাৰণে। নিশ্চয়কৈ পদ্মেশ্বৰ নাথ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতৰ তিনিগৰাকী ছোৱালীৰ পিতৃ। হয়, মই সৰুৰ পৰা সেই খেতিৰ লগতে জড়িত। আগত মানে সাধাৰণ হিচাপে খেতি কৰা গৈছিল, এতিয়া কৰি কৰি মোৰ মানে অলপ অভিজ্ঞতা হৈছে। মই নতুন পদ্ধতিত কেনেকৈ কৰিব পাৰোঁ, কেনেকৈ ভালকৈ কৰিব পাৰোঁ। তাতে মোৰ ছোৱালীকেইজনী পঢ়াব লাগিব। মোৰ মাটিখিনি হ'ল বেলেগৰ মাটি লৈ মানে ভাড়া দি তেনেকুৱাকৈ কেনেকৈ মই ইনকাম কৰিব পাৰোঁ, তেনেকৈ চিন্তা কৰি ছোৱালীকেইটাও মানে পঢ়াব লাগিব, নিজেও মানে সফল হ'ব লাগিব। তেনেকুৱাকৈ কৰি চিন্তা কৰি দিনে ৰাতিয়ে কষ্ট কৰি এতিয়া মানে মই কৰিছোঁ। মই এটা কথাই ক'ম, আমাৰ যিবিলাক কৃষক বন্ধু আছে, যিবিলাক কৃষক আছে, সকলোৱে অন্য চিন্তা বাদ দি যদি এটা মনেৰে যদি খেতি বাতি কৰে, তেতিয়াহ'লে ফল পাব। নিশ্চয় ফল পাব। হয়, নিশ্চয় আছিল মৰিগাঁও জিলাৰ মায়ং কৃষিখণ্ডৰ এটি অঞ্চল, আৰু ইয়াত আহি আমি উপস্থিত হৈ পেলাই আমি সামগ্ৰিকভাৱে আমি দেখাবলৈ বিচাৰিছিলোঁ NB নিউজৰ দৰ্শকসকলক এটা পৰিয়াল তেখেতৰ তিনিগৰাকী ছোৱালীক লৈ কেনেদৰে কৃষি ক্ষেত্ৰত আগবাঢ়িছে। ডিজিটেল ডেস্ক, অসম লাইভ 24।